আৰম্ভণিতে এটা ব্ৰেকিং নিউজ ৰাজ্যত ৩৭ জনলৈ বৃদ্ধি কৰোনা সংক্ৰমিত লোকৰ সংখ্যা বঙাইগাঁও আৰু গোৱালপাৰাত এজনকৈ কৰোনাত আক্ৰান্ত টুইটাৰ যোগে ঘোষণা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুইজনৰে নিজামুদ্দিনৰে আছে পৰীক্ষ সম্পৰ্ক একেদিনাই ৰাজ্যত চিনাক্ত হ'ল দুজনকৈ নতুন কৰোনা আক্ৰান্ত বঙাইগাঁৱত সংক্ৰমিত গৰাকী 16 বছৰীয়া কিশোৰী সংক্ৰমিত কিশোৰীগৰাকীৰ নাম আফিয়া তাবাছুম বঙাইগাঁৱৰ মানিকপুৰৰ লুংজাৰ গাঁৱত ঘৰ কিশোৰীগৰাকীৰ কিশোৰীগৰাকী সাপৰৰ সংক্ৰমিত জামালুদ্দিনৰ নাতিনী জামালুদ্দিনৰ ঘৰলৈ গৈছিল কিশোৰীগৰাকীৰ লগত গৈছিল পৰিয়ালটোৰ 5জন 7 এপ্ৰিলৰ পৰা হোম কোৱাৰেণ্টাইনত আছিল পৰিয়ালটো হোম কোৱাৰেণ্টাইনত আছে সংক্ৰমিত কিশোৰীগৰাকীৰ পিতৃ আমিৰ হুছেইন মাতৃ মালেকা খাতুন ভগ্নী আবিদা খাতুন খাদিজা বেগম আৰু ভাতৃ হবিবৰ ৰহমান 21 দিনৰ পিছত ধৰা পৰিল কৰোনাৰ অৱস্থিতি অসমত বৰ্তমান চিকিৎসাধীন 8জন কৰোনা সংক্ৰমিত ইতিমধ্যে আৰোগ্য লাভ কৰিছে 27 গৰাকী সংক্ৰমিত লোকে মৃত্যু হৈছিল হাইলাকান্দিৰ কৰোনা সংক্ৰমিত ফয়জুল হক বৰভূঞাৰ আমি পুনৰবাৰ জনাইছো ৰাজ্যত ৩৭ জনলৈ বৃদ্ধি পাইছে কৰোনা সংক্ৰমিত লোকৰ সংখ্যা বঙাইগাঁও আৰু গোৱালপাৰাত এজনকৈ কৰোনাত আক্ৰান্তৰ খবৰ টুইটাৰ যোগে এই ঘোষণা কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুইজনৰে নিজামুদ্দিনৰে পৰীক্ষ সম্পৰ্ক আছে একেদিনাই ৰাজ্যত চিনাক্ত হ'ল দুজনকৈ নতুন কৰোনা আক্ৰান্ত বঙাইগাঁৱত সংক্ৰমিত গৰাকী 16 বছৰীয়া কিশোৰী 120 ঘণ্টাৰ পাছত নতুন কৰোনা পজিটিভ ৰোগী পোহৰলৈ আহিছে আৰু এগৰাকী গোৱালপাৰাৰ আনগৰাকী বঙাইগাঁৱৰ বঙাইগাঁৱৰ সংক্ৰমিত গৰাকী 16 বছৰীয়া কিশোৰী সংক্ৰমিত কিশোৰীগৰাকীৰ নাম আফিয়া তাবাছুম বঙাইগাঁৱৰ মানিকপুৰৰ লুংজাৰ গাঁৱত ঘৰ কিশোৰীগৰাকী আৰু এই সন্দৰ্ভত আমাৰ বঙাইগাঁৱৰ সংবাদদাতা উপানন্দ শৰ্মাৰ এক বিশেষ ৰিপৰ্ট আগবঢ়াইছে বঙাইগাঁও জিলা মানিকপুৰ থানাৰ অন্তৰ্গত লুংঝাৰ হালমাৰাত এগৰাকী 16 বছৰীয়া কিশোৰী ইতিমধ্যে কৰোনা ৰোগত আক্ৰান্ত হোৱা বুলি খবৰ ওলাইছে আৰু ইয়াৰ পিছত স্বাভাৱিকতে উদ্বিগ্ন হৈ পৰিছে জিলাবাসী কিয়নো এই আক্ৰান্ত কিশোৰীগৰাকী কিন্তু সাপৰৰ জামালুদ্দিন হাজিৰ সংস্পৰ্শলৈ অহাৰ প্ৰায় 35-40 দিন পিছতহে তেওঁৰ গাত ধৰা দিলে এই ৰোগবিধ আৰু এটা কথা গুৰুত্বপূৰ্ণ যে তেওঁৰ তৃতীয়বাৰ টেষ্টত এইবাৰ পজিটিভ ওলালে গতিকে স্বাভাৱিকতে তেওঁক যি সময়ত কোৱাৰেণ্টাইন কৰা হৈছিলে আৰু যি সময়ত তেওঁক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত আনি পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছিলে সেই সময়ত কিন্তু তেওঁৰ গাত এই ৰোগবিধ ধৰা পৰা নাছিলে আৰু পৰৱৰ্তী সময়ত তেওঁক তৃতীয়বাৰৰ কাৰণে যি সময়ত পৰীক্ষা থুখেকাৰ লগতে টেষ্ট পৰীক্ষা কৰা হ'ল এইবাৰ কিন্তু তেওঁৰ গাত এই ৰোগবিধ ধৰা পৰিলে আৰু স্বাভাৱিকতে দীৰ্ঘদিন ধৰি 35-40 দিনৰ বিৰতিৰ পিছত তেওঁক যেহেতু এই ৰোগবিধ ধৰা দিছে স্বাভাৱিকতে ৰোগবিধৰ যি লক্ষণ ক্ৰমাৎ লক্ষণ সলনি কৰা পৰিলক্ষিত হৈছে আৰু এটা কথা ক'ব লাগিব যে দিল্লীৰ মাৰ্কাজৰ পৰা উভতি অহা জামালুদ্দিন হাজিক আচলতে সাক্ষাৎ কৰিবলৈ হাজিৰ পত্নীৰ লগতে তেওঁৰ পৰিবাৰ গৈছিলে আৰু যিগৰাকী 16 বছৰীয়া কিশোৰী আক্ৰান্ত হৈছে তেওঁ হাজিৰ নাতিনীয়েক বুলি জানিব পৰা গৈছে আৰু তেওঁৰ সাপৰ বাসগৃহত গৈ সাক্ষাৎ কৰি আহিছিলে আৰু পৰৱৰ্তী সময়ত হাজিৰ এই ৰোগ ধৰা পৰাৰ পিছত বঙাইগাঁও স্বাস্থ্য বিভাগ জিলা প্ৰশাসনে এই পৰিয়ালটোক কোৱাৰেণ্টাইন কৰিছিলে আৰু দীৰ্ঘদিন ধৰি বৰ্তমানো তেওঁলোক কোৱাৰেণ্টাইনত আছে আৰু তেওঁলোকৰ এই তৃতীয়বাৰৰ কাৰণে পৰীক্ষাত এই ধৰা পৰিছে আৰু এই মুহূৰ্তত চিকিৎসা বিভাগৰ দল তেওঁলোকৰ বাসগৃহত হালমাৰাত গৈ উপস্থিত হৈছে আৰু হালমাৰাত তেওঁলোকৰ ঘৰৰ বাকী সদস্যসকলক তেওঁলোকৰ বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ অনাৰ যোজা কৰিছে আৰু ইয়াৰ লগতে কৰোনা আক্ৰান্ত 16 বছৰীয়া এইগৰাকী কিশোৰীক MMCHলৈ নিয়াৰ কাৰণে প্ৰস্তুতি চলাইছে আৰু ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে প্ৰশাসনে আৰু যথেষ্ট তৎপৰতাৰে এই বিষয়টো গ্ৰহণ কৰিছে যিহেতু স্বাভাৱিকতে দীৰ্ঘদিন বিৰতিৰ পিছত এই ৰোগবিধ তেওঁলোকৰ পৰিয়ালটোৰ গাত সদস্যৰ এগৰাকীৰ গাত ধৰা পৰিলে দীৰ্ঘদিনৰ বিৰতিৰ মূৰত কিশোৰীগৰাকীৰ দেহত কৰোনা পজিটিভ ধৰা পৰা বুলি উল্লেখ কৰিছে আমাৰ সংবাদদাতা উপানন্দই এতিয়া হোম কোৱাৰেণ্টাইনত আছে সংক্ৰমিত কিশোৰীগৰাকীৰ পিতৃ আমিৰ হুছেইন মাতৃ মালিকা খাতুন ভগ্নী আবিদা খাতুন খাদিজা বেগম আৰু ভাতৃ হবিবৰ ৰহমান 21 দিনৰ পাছত ধৰা পৰিল কৰোনাৰ অৱস্থিতি অসমত বৰ্তমান চিকিৎসাধীন 8জন কৰোনা সংক্ৰমিত ইতিমধ্যে আৰোগ্য লাভ কৰিছে 27 গৰাকী সংক্ৰমিত লোকে ইয়াৰ পূৰ্বে মৃত্যু হৈছিল হাইলাকান্দিৰ কৰোনা সংক্ৰমিত ফয়জুল হক বৰভূঞা জামালুদ্দিন সাপৰৰ যে আছে
যাৰ পজিটিভ আহিছে তেখেত আমাৰ শ্বশুৰ হয় আমাৰ ফেমিলিটো তাত গৈছিল দেখা কৰাৰ কাৰণে 19 তাৰিখত গ'ল আৰু 24 তাৰিখত মই যাই তেখেতক আনিলোঁ সেইটো আৰু এই ঘৰত যে গেলোঁ আৰু সেইকাৰণে এই সন্দৰ্ভত আমাক তাৰমানে টেষ্ট কৰিব লগা হ'ল এই সন্দৰ্ভত টেষ্ট কৰাৰ পিছত নেগেটিভ আহিল আপোনালোকৰ পৰিয়ালৰ মানুহ কেইজন 6 জন আনফালে 934 জনলৈ বৃদ্ধি পাইছে ভাৰতত কোভিড-19ত মৃতকৰ সংখ্যা 24 ঘণ্টাত ভাৰতত 62 জন সংক্ৰমিতৰ মৃত্যু হৈছে মহাৰাষ্ট্ৰত সৰ্বাধিক 369 গৰাকী লোকৰ মৃত্যু হৈছে মহাৰাষ্ট্ৰত সংক্ৰমিত লোকৰ সংখ্যা 8590 গুজৰাটত দ্বিতীয় সৰ্বাধিক 162 গৰাকীৰ মৃত্যু হৈছে সংক্ৰমিত 3548 গৰাকী লোক মধ্যপ্ৰদেশত তৃতীয় সৰ্বাধিক 110 গৰাকী লোকৰ মৃত্যু হৈছে সংক্ৰমিত আন 2168 গৰাকী ভাৰতত এই পৰ্যন্ত সংক্ৰমিত হৈছে 29435 গৰাকী লোক ভাৰতত আৰোগ্য লাভ কৰিছে 6361 গৰাকী লোকে আজি খানাপাৰাত 29 গৰাকী অৰ্থনীতিবিদৰ সৈতে আলোচনা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অৰ্থনৈতিক সমস্যাক লৈ অৰ্থনীতিবিদৰ সৈতে আলোচনাত মিলিত হ'ল মুখ্যমন্ত্ৰীগৰাকী 29 গৰাকী অৰ্থনীতিবিদে আগবঢ়াইছে বহুকেইটা পৰামৰ্শ কৃষি উদ্যোগ বাণিজ্যত আঁচনি লোৱাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে সম্পদৰ সম্ভাৱনাক আগুৱাই নিবলৈ পৰামৰ্শ অৰ্থনীতিবিদৰ অৰ্থনৈতিক কাম-কাজ আগবঢ়াবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে এশদিনীয়া কৰ্মসূচী লোৱাৰ পৰামৰ্শ অৰ্থনীতিবিদৰ কৃষক শ্ৰমিক শিপিনীক সহায় কৰাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে সম্ভাৱনা থকা সকলো ক্ষেত্ৰত বিনিয়োগৰ পৰামৰ্শ আগবঢ়োৱা হৈছে বিত্তমন্ত্ৰীয়ে দিয়া তথ্যভিত্তিক প্ৰতিবেদনৰ ভিত্তিত এই পৰামৰ্শসমূহ আগবঢ়োৱা হৈছে বাণিজ্য আৰম্ভ কৰাৰ পৰামৰ্শ অৰ্থনীতিবিদসকলৰ স্বাস্থ্য বিভাগৰ পৰামৰ্শৰ ভিত্তিত কাম আৰম্ভ কৰিব বুলি ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী অনেক ব্ৰেকিং নিউজ সিল কৰা হল দিল্লীৰ নীতি ভৱন কৰোনা সংক্ৰমণৰ বাবে সিল কৰা হৈছে নীতি ভৱন নীতি আয়োগৰ কৰ্মচাৰীৰ দেহত মহামাৰী কৰোনাৰ অৱস্থিতি ধৰা পৰিছে স্বাস্থ্য মন্ত্ৰালয়ৰ গাইডলাইন মতে সিল কৰা হৈছে নীতি ভৱন সম্প্ৰতি চিকিৎসাধীন সংক্ৰমিত কৰ্মচাৰীজন কোৱাৰেণ্টাইনত ৰখা হৈছে কৰ্মচাৰীজনৰ পৰিয়ালক নীতি ভৱন স্যানিটাইজেশনৰ ব্যৱস্থা লৈছে প্ৰশাসনে আমি পুনৰ জনাইছো সিল কৰা হৈছে দিল্লীৰ নীতি ভৱন কৰোনা সংক্ৰমণৰ বাবে সিল কৰা হৈছে নীতি ভৱন নীতি আয়োগৰ কৰ্মচাৰীৰ দেহত মহামাৰী কৰোনাৰ অৱস্থিতি ধৰা পৰিছে স্বাস্থ্য মন্ত্ৰালয়ৰ গাইডলাইন মতে সিল কৰা হৈছে নীতি ভৱন সম্প্ৰতি চিকিৎসাধীন সংক্ৰমিত কৰ্মচাৰীজন কোৱাৰেণ্টাইনত ৰখা হৈছে কৰ্মচাৰীজনৰ পৰিয়ালক নীতি ভৱন স্যানিটাইজেশনৰ ব্যৱস্থা লৈছে প্ৰশাসনে ইয়াৰ মাজতে আহিছে আন এক খবৰ মহাৰাষ্ট্ৰৰ সচিবালয়তো কৰোনাতংক 4 জন কৰ্মচাৰীৰ দেহত কৰোনাৰ সংক্ৰমণ ঘটিছে মহাৰাষ্ট্ৰত কাল ৰূপ ধাৰণ কৰিছে কৰোনাই যিকোনো মুহূৰ্তত সিল কৰা হ'ব মহাৰাষ্ট্ৰৰ সচিবালয় 3 মেৰ পিছতো মহাৰাষ্ট্ৰত বৃদ্ধি হ'ব লকডাউন আমি আকৌ এবাৰ জনাইছো মহাৰাষ্ট্ৰৰ সচিবালয়ত কৰোনাতংকৰ সৃষ্টি হৈছে 4 জন কৰ্মচাৰীৰ দেহত কৰোনাৰ সংক্ৰমণ ঘটিছে মহাৰাষ্ট্ৰত এতিয়া কাল ৰূপ ধাৰণ কৰিছে কৰোনাই যিকোনো মুহূৰ্তত সিল কৰা হ'ব মহাৰাষ্ট্ৰৰ সচিবালয় 3 মেৰ পিছতো মহাৰাষ্ট্ৰত বৃদ্ধি হ'ব লকডাউন লকডাউনৰ সময়ত বৰহমপুৰৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তক নেদেখি সন্ধানহীন হোৱা বুলি ভাবিছিল সমষ্টিবাসীয়ে বহু সমালোচনাৰ পাছত ৰাইজলৈ মৰম উপজিল বিধায়কৰ পত্নী আৰু পুত্ৰৰ হতুৱাই সমষ্টিত বিতৰণ কৰিলে সাহায্য কিন্তু সাহায্য দেখি হাহিমেনে কান্দিমেই অৱস্থা হৈছে বৰহমপুৰৰ ৰাইজৰ এইটো সাহায্যৰ টোপোলা বৰহমপুৰৰ ৰাইজলৈ পঠাইছে বিধায়ক তথা দুবাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই লকডাউনৰ ফলত গৃহবন্দী হোৱা জনতাক সকাহ দিবলৈ ঘৰে ঘৰে বিলাইছে সাহায্য কিন্তু সাহায্যৰ নামত প্ৰফুল্ল কুমাৰ মহন্তই কি দিছে চাওক এটা আলু একাপ দালি নিমখৰ পেকেট এটা আৰু 1.5 কেজি চাউল টোপোলা খুলি হতবাক বৰহমপুৰৰ নেধাৰ গাঁৱৰ ৰাইজ এয়া সাহায্য নে উপহাস
বিধায়কৰ সাহায্য বিতৰণক সহজভাৱে ল'ব পৰা নাই বৰহমপুৰৰ ৰাইজে। তাৰমানে কি সৰু ল'ৰা দুটাই দি থৈ গৈছে সন্ধিয়া, এতিয়া মানে এতিয়া কোনে মই মানে নেদেখিলোঁ, ল'ৰা দুটা দি থৈ গ'ল সি মাহঁতক। তাৰপিছতে ৰাতিপুৱা মানে কি গম পালোঁ কোনে দিছে, তেতিয়া শুনিলোঁ যে মহন্তৰ ফালৰ পৰা দিছে বুলি। মহন্ত মানে প্ৰফুল্ল মহন্ত, বিধায়ক প্ৰফুল্ল মহন্ত। যে এনেকৈ এটা আলু একটা দালি এনেকৈ নিদিয়া হ'লেও আমি মানে কি চলিব পাৰিলোহেঁতেন, দিব নালাগিছিলে এইকেইটা বস্তু। এটা ৱাৰ্ড 28 ঘৰ মানুহ, চাউল 50 কেজি, দালি 4 কেজি আৰু আলু মুঠেই 5 কেজি। বিলাব কেনেকৈ? ঘটনাটো এটা নিমিলা অংক বুলি স্বীকাৰ কৰিলে খুদ অসম গণ পৰিষদ দলৰ কৰ্মীয়ে। কিন্তু বিধায়কজনে আহি পেলাই আধা মানুহক দাসগাঁৱৰ পৰা মানে দিলে, তেওঁ নিজে টোপোলা দিছে, দি পেলাই আমাৰ ইয়াত নেধা গাঁৱত আপোনাৰ সৰু সৰু ল'ৰা ছোৱালীক ৰাতি আহি পেলাই মানে চোৰাংকৈ টোপোলাখিনি দি আছে। তাৰ ওচৰৰে মানুহ এজনে মোলৈ ফোন কৰিলে, এইটো টোপোলা কি দিছে? ল'ৰা এটাই দি থৈ গুচি গৈছে। টোপোলাটো আহিছে দালি 10 টকা, তাৰপিছত চাউল 1 কেজি, আলু এটা, নিমখৰ পেকেট এটা সৰু 5 টকীয়া নিমখৰ পেকেট এটা। মই যোনজনে বিলাই দিছিলে সেইজনক মই আকৌ উল্টাই ৰাতিপুৱা ঘূৰাই দিলোঁ। বিধায়কগৰাকীৰ এই কাণ্ডক সহজভাৱে ল'ব পৰা নাই নেধাৰ গাঁৱৰ ৰাইজে। ৰাইজৰ পোনপটীয়া কথা, সহায় কৰিব নোৱাৰিলে উপহাসো নকৰিব। ক্ষুব্ধ ৰাইজে দলীয় কৰ্মীৰ হাতত উভতাই দিলে দুবাৰৰ মুখ্যমন্ত্ৰী তথা বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই প্ৰেৰণ কৰা সাহায্য সামগ্ৰী। সামগুৰিৰ পৰা কৃষ্ণ শইকীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট। সমষ্টিবাসীয়ে এতিয়া এই কথাটোক সহজভাৱে ল'ব পৰা নাই। তেওঁলোকৰ প্ৰতিক্ৰিয়া ইতিমধ্যে আপোনালোকে আমাৰ প্ৰতিবেদনত শুনিলে, আৰু এই সন্দৰ্ভত অৱশেষত প্ৰফুল্ল কুমাৰ মহন্তইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কি কয় বিধায়কগৰাকীয়ে শুনাই লৈছো। এইটো কংগ্ৰেছৰ অভিযোগ, মানে আমি ভিতৰকে ইনকুৱাৰী কৰি আমি গম পাইছোঁ যে এইটো কংগ্ৰেছৰ কেইজনমান ব্যক্তিয়ে এইটো ষড়যন্ত্ৰ কৰিছে, কিন্তু তেনেকুৱা কোনো ঘটনা হোৱা নাই। কাৰণ আমি সম্পূৰ্ণভাৱে জনসাধাৰণক মই আগতে কোৱাৰ দৰে সাহায্য দিয়া হৈছে। ইয়াত সাহায্য পেকেট আমাৰ যুৱ পৰিষদৰ ল'ৰাখিনিয়ে আৰু অন্যান্যসকলে বনাই আছে, আপোনালোকে চাব পাৰে। কেতিয়া তেওঁলোকে বৰহমপুৰত লেধাৰ গাঁৱত মোৰ শ্ৰীমতীৰ কথাও কৈছে, তেওঁ যোৱাই নাই। বৰহমপুৰত বিলোৱাৰ পিছত যি এটা বস্তা বেছি আছিলে জনামতে, সেই বস্তাটোত তেওঁলোকে বিচাৰি নিছিলে। সেই টোপোলাটোত 5 কেজি এটা টোপোলাত 2 কেজি চাউল আৰু হাফ কেজিৰ পৰা 1 কেজিৰ ভিতৰত দালি, তেনেকৈ আলু 1.5 কেজি 2 কেজিৰ ভিতৰত, আৰু আৰু নিমখ তেল এনেধৰণে দিয়া হৈছে। ক'ৰবাত ক'ৰবাত পিঁয়াজো দিয়া হৈছে, য'ত আমি দিব পাৰিছোঁ। গতিকে সেই কথা সম্পূৰ্ণ ভিত্তিহীন। যি অভিযোগবিলাক আনিছে তেওঁলোকেতো যোৱা নাই মানুহৰ ওচৰত, তেওঁলোকে কাৰোবাৰ টেলিফোনত বা ঘৰত বহি পেলাই বাতৰি বনাই আছে। কালৰূপী কৰোনাৰ বাবে লকডাউন অব্যাহত থকাৰ মাজতেই বঙাইগাঁৱত সংঘটিত হ'ল মৰ্মান্তিক ঘটনা। মাহিলীক ঘৰ ভৰা দিব নোৱাৰাৰ বাবে মৃত্যুৰ ভাবুকি দিলে ঘৰৰ মালিকে। 2 সন্তানক বুকুত বান্ধি নিশা থানাত আশ্ৰয় লয় দুৰ্ভগীয়া মহিলাগৰাকীয়ে। মহামাৰীৰ মহাতংকৰ মাজতে ভুলুণ্ঠিত মানৱতা। মাহিলী ভাড়া দিব নোৱাৰাত মৃত্যুৰ ভাবুকি। গাত কেৰাচিন ঢালি মাজ নিশা খেদি পঠিয়ালে মহিলাক। তলাবন্ধৰ মাজতে বঙাইগাঁৱত মৰ্মান্তিক ঘটনা। কণমানি 2 সন্তানক বুকুত বান্ধি দুৰ্ভগীয়া মহিলাই নিশা আশ্ৰয় ল'বলৈ বাধ্য হ'ল আৰক্ষী চকীত। এই দুৰ্ভগীয়া মহিলাগৰাকীয়ে পদপথত এখন সৰু দোকান দি কোনোমতে চলাইছিল জীৱন সংগ্ৰাম। কিন্তু লকডাউনৰ ফলত বন্ধ হৈ পৰিল মহিলাগৰাকীৰ উপাৰ্জনৰ একমাত্ৰ পথ। 2 কণমানি সন্তানক ভোকৰ ভাতমুঠি যোগান ধৰিবলৈ চিন্তা কৰিবলগীয়া হৈছে মহিলাগৰাকীয়ে। তেনেস্থলত ক'ৰ পৰা দিয়ে ঘৰ ভাড়া? প্ৰায় 3 বছৰৰ পৰা ঘৰটোত ভাড়াতীয়া হিচাপে আছিল মহিলাগৰাকী। কিন্তু লকডাউনৰ বাবে এমাহ ভাড়া দিব নোৱাৰাত ঘৰৰ মালিকে তীব্ৰ নিৰ্যাতন চলোৱাৰ অভিযোগ। তো এডভান্স দিয়া আছিলে টকাটো, মই কৈছোঁ আণ্টি এইবাৰ এডভান্স টকাটো আপুনি কাটি লওক, মই দোকান দিব পৰা নাই আৰু কামতো যাব নোৱাৰোঁ, কাৰো ঘৰত কাম কৰিবও নিদিয়ে। তো কাম কৰিব নিদিয়ে। তাৰপিছত মই কৈছোঁ আৰু ক'ৰ পৰা পইচা পাম, আপুনি এইটোৱে কাটক। তাও তথাপিও মই ওচৰৰ বাইদেউৰ পৰা মই 500 টকা ধাৰ লৈ তেখেতক দিছোঁ যে আপুনি ইলেক্ট্ৰিক বিলটোও লওক। এনেকৈ কৰি দিয়াতে তেখেতে নামানে।
কুকুৰৰ পেচা পানী মোৰ ঘৰত ছিটাই দিয়ে, বাথৰুমত যাব নিদিয়ে, বহুত অত্যাচাৰ কৰে, টৰ্চাৰ কৰে, পূজা দিয়ে, তুলসীবিলাকো ফেলাই দিয়ে। তাৰপিছত মোক আজি 7:30 বজাত মোৰ ঘৰত সোমাই কেৰাচিন ঢালি দিছে। যি সময়ত দেশৰ প্ৰধানমন্ত্ৰীয়ে ভাড়াঘৰৰ মালিকসকলক মানৱীয় দৃষ্টিভংগীৰে এনে সংকটকালক সহায় কৰিবলৈ আহ্বান জনাইছে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাড়াতীয়াসকলক 50% ধন ৰেহাই দিয়াৰ বাবে অনুৰোধ জনাইছে। তেনে সময়তে বঙাইগাঁৱৰ দয়া মমতাহীন এইগৰাকী ঘৰৰ মালিকে সংঘটিত কৰিছে এনে অমানৱীয় ঘটনা। তলা বন্ধৰ মাজতে গাত কেৰাচিন ঢালি হত্যাৰ ভাবুকি দি 2 সন্তানসহ মহিলাগৰাকীক নিশাই খেদি পঠিয়াইছে ঘৰৰ পৰা। যদিও নিজৰ নহয় একেলগে কাম কৰোঁ আমি, তো গ'লো মই যাওঁতে দেখোঁ ঘৰত কেৰাচিন আৰু এই মাইকীটো কেৰাচিন বটল এটা ধৰি থিয় হৈ আছে আৰু তাৰ গাত ঢালি দি আছে। মই বোলো কি হ'ল কৈছে ঐ তই এটা তই ইহঁতে কিয় আহিছা। কিন্তু এয়াই প্ৰথম নহয়। চলিত তলাবন্ধৰ মাজতে ঘৰ ভাড়া নিদিয়াৰ বাবে নিৰ্যাতন চলোৱা বুলি ভুক্তভোগী মহিলাই ঘৰৰ মালিকৰ বিৰুদ্ধে পূৰ্বে অভিযোগ দিছিল স্থানীয় প্ৰশাসনক। ঘৰৰ মালিকে বাৰে বাৰে প্ৰেছাৰাইজ কৰি আছে ঘৰখন ভেকেণ্ট কৰি দিয়া। মই ছোৱালীজনীৰ লগত ক'ত যাম বুলি মোক কৈছে। তো মই লগে লগে তৎক্ষণাত 24 তাৰিখ না 22 তাৰিখতে মোক ফোন কৰিছিলে। তো মই লগে লগে আমাৰ হেল্পলাইন নাম্বাৰ এটা আছে, মানে অসম চৰকাৰৰ 181 মই কমপ্লেইনখন লঞ্চ কৰিলোঁ। তো একেটা কনচাৰ্ণ পাৰ্চনে আমাৰ এই ভিক্টিম বাইদেউগৰাকীক ফোন কৰিছিলে যে আপুনি এটা কাম কৰক। ফোন কৰাতে এখেতক ছাজেষ্ট কৰিছে যে আপোনালোকৰ মালিকৰ নাম্বাৰটো দিয়ক, তেতিয়াহ'লে আমি কিবা এটা পদক্ষেপ ল'ব পাৰিম, যিহেতু ডিউৰিং দ্য লকডাউন পিৰিয়ড তেনেকুৱা কোনো মালিকে ঘৰৰ পৰা ওলাই দিব নোৱাৰে। তো তেনেকুৱা হ'ল। তাৰপিছত আৰু এই ভিক্টিমে নাম্বাৰটো বিচাৰিবলৈ মানে পাৰা নাই আৰু বিচাৰিবলৈ ওলাব পৰা নাই। তাৰ পিছতো বলপূৰ্বক ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত অসহায় নিৰাশ্ৰয় মহিলাগৰাকীয়ে 2 সন্তানক লগত লৈ নিশা উত্তৰ বঙাইগাঁও আৰক্ষী চকীত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে। ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীয়ে ভাড়াঘৰৰ মালিকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আৰক্ষী থানাত। তলাবন্ধৰ সময়ত চৰকাৰৰ আহ্বানক কেৰেপ নকৰি মানৱতাক ভুলুণ্ঠিত কৰা ভাড়াঘৰৰ মালিকৰ এনে ঘৃণনীয় কাণ্ডৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা লয় সেয়াহে লক্ষণীয় হ'ব। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউনৰ বাবে দোকান পোহাৰ গাড়ী মটৰ সকলো বন্ধ। ৰুদ্ধ হৈ পৰিছে সাধাৰণ ৰাইজৰ উপাৰ্জনৰ পথ। এনে অৱস্থাত কেইটামান টকাৰ বাবে 10 কিলোমিটাৰ ঠেলাত উঠি আহিব লগা হ'ল শতায়ু গৰকা এগৰাকী বৃদ্ধা। শতায়ু গৰকা এগৰাকী বৃদ্ধা। নিজ হাতে পানী এটুপি খোৱাৰো সামৰ্থ্য নাই বৃদ্ধাগৰাকীৰ। বাৰ্ধক্যজনিত বিভিন্ন ৰোগত আক্ৰান্ত তেওঁ। বটদ্বাৰ শিলপুখুৰী গাঁৱৰ পৰা বৃদ্ধাক পুত্ৰ বোৱাৰীয়ে ঠেলাৰে কঢ়িয়াই আনিছে জাজৰিলৈ। চিকিৎসালয় নহয় 10 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই যাত্ৰাৰ লক্ষ্য ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ জাজৰি শাখা। লকডাউনৰ বাবে বন্ধ হৈ পৰিছে পৰিয়ালটোৰ উপাৰ্জনৰ সকলো পথ। চৰকাৰে দিয়া চাউলমুঠিৰে সংসাৰৰ জোৰা মাৰিব পৰা নাই পুত্ৰ বোৱাৰীয়ে। শেষ ভৰসা মাতৃৰ পেঞ্চনৰ ধন। সেই ধনকেইটা উলিয়াবলৈকে পুত্ৰ বোৱাৰীয়ে মাতৃক ঠেলাৰে উঠাই আনিলে বেংকলৈ। এতিয়া বিদ্যুৎ পেঞ্চনৰ পইচা মাৰ পইচাটো উঠাব লাগে। বয়সটো 100 বছৰমান হৈছে। এতিয়াতো লকডাউনৰ কাৰণে গাড়ী মটৰ বন্ধ আছে, গাড়ী মটৰ আনিব নোৱাৰোঁ। এতিয়া ঠেলাতে লৈ আহিছোঁ পইচাটো উঠাবৰ কাৰণত। এতিয়া আমি জাজৰি আহিছোঁ। বৃদ্ধা অৱস্থা দেখি ৰাজপথত ৰখাই থোৱা ঠেলাখনৰ ওচৰলৈ আহিল বেংকৰ কৰ্মচাৰী। ঠেলাৰ ওপৰতে টিপ চহী লৈ কৰ্মচাৰীয়ে বৃদ্ধাৰ হাতত তুলি দিলে ধন। এফালে কৰোনাৰ আতংক, আনফালে লকডাউন। উপাৰ্জনৰ সকলো পথ ৰুদ্ধ, বন্ধ যাতায়াত। এনে অৱস্থাত সাধাৰণজনৰ দুৰ্দশাক স্পষ্ট ৰূপত তুলি ধৰিলে নগাঁও জিলাৰ জাজৰিৰ এই কৰুণ ছবিখনে। বেবেজিয়াৰ পৰা ভাস্কৰজ্যোতি শইকীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ এক বিশেষ খবৰ। চীনৰ পৰা আহিছে এতিয়া গাহৰি ৰোগৰ বীজাণু। চীন তিব্বতত পানীত উটুৱাই দিছিল বেমাৰী গাহৰি। এই মন্তব্য কৰিছে পশুপালন মন্ত্ৰী অতুল বৰাই। জুলাইত প্ৰথম সংক্ৰমিত হৈছে গাহৰি। অৰুণাচলত ধৰা পৰিছে আফ্ৰিকান সোৱাইন ফ্লু। চিকিৎসকৰ ধাৰণা চীনৰ পৰা আহিছে ৰোগৰ বীজাণু। ভূপালৰ পৰা শীঘ্ৰে আহিব চেম্পল পৰীক্ষাৰ ৰিজাল্ট। অসমত বৰ্তমান 800 বনৰীয়া গাহৰি আছে। বনৰীয়া গাহৰি সংক্ৰমিত হ'লে পৰিস্থিতি অধিক ভয়াৱহ হ'ব।
ছখন জিলাক বাদ দি অৱশ্যে গাহৰি মাংস বিক্ৰী আৰু খোৱাত বাধা নাই বুলিও উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে। আমি পুনৰ জনাইছো চীনৰ পৰা আহিছে গাহৰি ৰোগৰ বীজাণু। চীন তিব্বতত পানীত উটুৱাই দিছিল বেমাৰী গাহৰি। এই মন্তব্য পশুপালন মন্ত্ৰী অতুল বৰাৰ। জুলাইত প্ৰথম সংক্ৰমিত হৈছে গাহৰি। অৰুণাচলত ধৰা পৰিছে আফ্ৰিকান সোৱাইন ফ্লু। চিকিৎসকৰ ধাৰণা চীনৰ পৰা আহিছে এই ৰোগৰ বীজাণু। ভূপালৰ পৰা শীঘ্ৰেই আহিব চেম্পল পৰীক্ষাৰ ৰিজাল্ট। অসমত বৰ্তমান 800 বনৰীয়া গাহৰি আছে। যদি বনৰীয়া গাহৰি সংক্ৰমিত হয় তেনেহ'লে পৰিস্থিতি অধিক ভয়াৱহ হ'ব। অৱশ্যে ছখন জিলাক বাদ দি গাহৰি মাংস বিক্ৰী আৰু খোৱাত কোনো বাধা নাই। 1921 তাৰ পৰা বিভিন্ন ৰাজ্য বিভিন্ন দেশত ই সংক্ৰমিত হৈছে, চীনতো হৈছে। কিন্তু এতিয়া শেহতীয়াভাৱে আমাৰ সন্দেহ হৈছে চীনৰ পৰা আহিছে, কাৰণ অৰুণাচলত আৰম্ভ হৈছে। অৰুণাচলতে গাহৰি মৰিছে, নদীত উটাই দিছে। তাৰ পৰা অসমত জোনাই জিলাৰ পৰা আৰম্ভ হৈছে। আৰম্ভণিটো আফ্ৰিকাৰ, কিন্তু চীনত ব্যাপক গাহৰি মৰিছে। এতিয়া জোনাইৰ পৰা অহা, অৰুণাচলৰ পৰা অহা এইবিলাকলৈ চাই আমাৰ চিকিৎসকসকলে ধাৰণা কৰে যে শেহতীয়াকৈ চীন বা টিবেটৰ পৰা আহিছে। গাহৰিত নৈত উঠাই দিছে। আমি কৈছোঁ যে যিবিলাক গাহৰি মৰিছে সেইবিলাক 6 ফুট দকৈ গাঁত খানি পুতি পেলাব লাগে। এবাৰ ডুমডুমাৰ টিপুক চাহ বাগিচাত উত্তেজনা। মঙলবাৰে পুৱাই শ শ্ৰমিকে ঘেৰাও কৰিলে বাগিচা পৰিচালকৰ কাৰ্যালয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হ'ল আৰক্ষী। চৰকাৰী আঁচনিৰ পৰা চাহ শ্ৰমিকক বঞ্চনা, দৰমহা নাই বিদ্যুৎ সংযোগ। ৰেচনৰ পৰাও শ্ৰমিকক বঞ্চনা কৰাৰ অভিযোগ। ক্ষুব্ধ শ্ৰমিকে ঘেৰাও কৰিলে ডুমডুমাৰ টিপুক চাহ বাগিচাৰ পৰিচালকৰ কাৰ্যালয়। এফালে কৰোনাৰ আতংক, আনফালে লকডাউন। তাৰ মাজতে চৰকাৰী নিৰ্দেশ মানি কাম কৰিবলৈ ওলাই আহিছিল শ্ৰমিকসকল। কিন্তু এসপ্তাহ কাম কৰাৰ পাছত দৰমহা নিবলৈ আহি মুখ ঠেকেচা খালে ডুমডুমাৰ টিপুক চাহ বাগিচাৰ শ শ্ৰমিকে। তাৰ পাছতে উত্তেজিত হৈ পৰা শ্ৰমিকসকলে মঙলবাৰে পুৱাই ঘেৰাও কৰিলে বাগিচাৰ পৰিচালকৰ কাৰ্যালয়। চাহ বাগিচাৰ যিমান শ্ৰমিক আছে, আমাক চৰকাৰে কিবা পেকেজ দিছে। চৰকাৰে পেকেজ দিছে আমাক, আৰু চৰকাৰী পেকেজৰ মতে আমি যিটো প্ৰাপ্য পাব লাগে। কিমান পাব লাগে? আমি 1000 টকা, মানে একটা ফটেৰ 1000 টকা পাব লাগে, কিন্তু সেইটো আমাক দিয়া নাই। তাতে আমাৰ পৰা কাটি লৈছে। কিমান কাটিছে? কোনোবাই 830 টকা পাইছে, কোনোবাই 700 পাইছে, কোনোবাই 500 পাইছে, কোনোবাই একেবাৰে নাই। দুসপ্তাহত শ্ৰমিকসকলক 1000 টকাকৈ দিয়াৰ নিৰ্দেশ দিছিল চৰকাৰে। কিন্তু বাগিচা কৰ্তৃপক্ষই সেই নিৰ্দেশ উলংঘা কৰাৰ অভিযোগ আনিলে শ্ৰমিকসকলে। মেনেজাৰে একদম একেবাৰে ব্ৰিটিছ শাসন চলাই আছে এই আমাৰ ইমান ডাঙৰ মহামাৰী পৰিস্থিতিত। আৰু মেইন কাৰণ হ'ল 100% কাম লৈ আছে একদম প্ৰতিদিনে। মানুহ ঘৰ যাওঁতে ৰাতি হৈ যায়। কামটো 50% কৰিব লাগে এই লকডাউনত। কিন্তু ইয়াত মই দেখিবলৈ পাইছোঁ আমাৰ ACMS হওক বা যিকোনো ইয়াত আমাৰ সংগঠন আছে, কোনোৱে গুৰুত্ব দিয়া নাই। কাৰণটো কেলৈ 50% কাম কৰা নাই, মানে 100% কাম লৈছে, এইটো কোনো ধৰিবলৈ অহা নাই আজিলৈ। যোৱা 15ত যিটো মানে চৰকাৰে অৰ্ডাৰ দিয়াৰ পিছত আমাৰ ডিপ্টি কমিশ্যনাৰৰ অৰ্ডাৰ কপি আছে আমাৰ ওচৰতো। সেই কপিত ডাইৰেক্ট লিখা আছে যে কোনো পধ্যে ৰেচন বা চাউল বা পইচা কাটিব নোৱাৰে। আপোনালোকে গম পাই চাগে, ইয়াত পুলিচ প্ৰশাসন আছে, চবেই গম পায়। কিন্তু হ'লেও পইচা কাটিছে 170 ৰুপিজ কৰি যোৱা 15ত পইচা কাটি দিলে। কেৱল শ্ৰমিকেই নহয়, টিপুক চাহ বাগিচা কৰ্তৃপক্ষই বঞ্চনা কৰাৰ অভিযোগ আনিলে কৰ্মচাৰীসকলেও। সিহঁতে নিদিওঁ বুলি কৈছে, কিন্তু এইটোতে LCৰ আমাৰ এগ্ৰিমেণ্ট আছিলে। LCৰ এগ্ৰিমেণ্ট থকা অৱস্থাতো আমাক সেই পইচাটো দিয়া নাই। সেইটো আমাৰ এটা ডিমাণ্ড আছে। সিহঁতে মেনেজমেণ্টে কৈছে নাজানো, সেইটো ওপৰে জানে। ওপৰে যদি দিয়ে তেতিয়াহ'লে দিব, কিন্তু এইটোতো কথা নাই। আমাৰ LC এইটো অৰ্ডাৰ দিছে। ক্ষুব্ধ শ্ৰমিকৰ প্ৰতিবাদ চলি থকাৰ মাজতে ঘটনাস্থলীত উপস্থিত হ'ল ডুমডুমা আৰক্ষী। কিন্তু আৰক্ষীৰ উপস্থিতিৰ পাছতো উত্তপ্ত হৈ আছে ডুমডুমাৰ টিপুক চাহ বাগিচাৰ পৰিস্থিতি। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এইখিনি মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। গোৱালপাৰা জিলাত কৰোনাত আক্ৰান্ত লোকজনৰ নাম মফিজুদ্দিন আহমেদ। কাৰিপাৰা, হাৰাপাৰা, বৰিপাৰাৰ অৱসৰপ্ৰাপ্ত সেনা জোৱান মফিজুদ্দিন আহমেদ। নিজামুদ্দিনলৈ যোৱা লোকজনক যোৱা 31 মাৰ্চত জিলা প্ৰশাসনে কোৱাৰেণ্টাইন চেণ্টাৰলৈ প্ৰেৰণ কৰিছিল। তাত 28 দিন থকাৰ পিছত আজি পজিটিভ ওলাইছে। ঘৰৰ লোকসকলক হোম কোৱাৰেণ্টাইন কৰা হৈছিল যদিও
আজি আৰক্ষীয়ে আটাইকে কোৱাৰেণ্টাইন চেণ্টাৰলৈ প্ৰেৰণ কৰে ইফালে বঙাইগাঁৱত সংক্ৰমিত হৈছে এগৰাকী 16 বছৰীয়া কিশোৰী সংক্ৰমিত কিশোৰীগৰাকীৰ নাম ইতিমধ্যে আমি জনাইছিলো আফিয়া তাবাছুন বঙাইগাঁৱৰ মানিকপুৰৰ লুংচাৰ গাঁৱত ঘৰ কিশোৰীগৰাকী চাপৰৰ সংক্ৰমিত জামালউদ্দিনৰ নাতিনী জামালউদ্দিনৰ ঘৰলৈ গৈছিল কিশোৰীগৰাকীৰ লগত গৈছিল পৰিয়ালটোৰ 5জন লোক 7 এপ্ৰিলৰ পৰা হোম কোৱাৰেণ্টাইনত আছিল পৰিয়ালটো আমাৰ সতীৰ্থ সংবাদদাতা অৰূপ নাথৰ এক ৰিপৰ্ট আগবঢ়াইছো হয় ইতিমধ্যে এক খবৰ আহি পৰিছে যে প্ৰথমে এটা দিনতে বঙাইগাঁৱৰ এগৰাকী কিশোৰী কোভিড-19ত পজিটিভ আহিছিলে আৰু তাৰ পিছতে কিছু সময় পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই টুইট কৰিছে যে গোৱালপাৰাৰ এগৰাকী লোক কোভিড-19 পজিটিভ আহিছে আৰু আমি এতিয়া সেই গাঁওখনত আহি উপস্থিত হৈছোঁ এইখন কাৰিপাৰা চাৰাপাৰা গাঁও আৰু মোৰ সতীৰ্থক প্ৰথমে গাঁওখন দেখিবৰ কাৰণে অনুৰোধ জনাইছোঁ এয়া হৈছে গাঁওখন আৰু ইয়াৰ পিছফালে তেখেতৰ ঘৰ আৰু এই তেখেত যিজন মফিজুদ্দিন আহমেদ আমি জানিব পৰা মতে প্ৰাক্তন এজন সেনা আছিলে তেখেতে কেইদিনমান আগতে তেখেতৰ ৰিটায়াৰ হৈছিলে আৰু ইয়াতে আহি আমি যি জানিব পাৰিছিলোঁ যি মাৰ্গাছৰ লগত সম্পৰ্ক তেখেতৰ কিছু পৰিমাণে আছিলে আৰু যোৱা 31 মাৰ্চত তেখেতক গোৱালপাৰাত কোৱাৰেণ্টাইন চেণ্টাৰলৈ লৈ যোৱা হৈছিলে আৰু কোৱাৰেণ্টাইন চেণ্টাৰত লৈ যায় আজি ইমান দিনে তেখেতে কোৱাৰেণ্টাইনতে আছিলে আৰু আজি 28 দিনৰ দিনাখন তেখেতক পজিটিভ আহিছে অৰ্থাৎ 28 দিন কোৱাৰেণ্টাইন নিয়াৰ পিছত 28 দিন থকাৰ পিছতে আজি তেখেতক পজিটিভ আহিছে আৰু ইয়াতে আহি আমি যেতিয়া জানিব পাৰিছিলোঁ যে তেখেতৰ যি পৰিয়াল আছে ল'ৰা আছে তেখেতৰ পৰিয়াল আছে এই পৰিয়ালক কিন্তু কোৱাৰেণ্টাইন ঘৰতে কৰা হৈছিলে ইয়াৰ পৰা নিয়া হোৱা নাছিলে কিন্তু আমি আজি খবৰ পাইছোঁ আৰক্ষী আহি আছে আৰু আৰক্ষীয়ে তেখেতসকলৰ চাগে ল'ৰাই হওক বা বোৱাৰী যি ঘৰত বা পত্নী যোন আছে তেখেতসকলক কোৱাৰেণ্টাইন কৰিব বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ আৰু যিহেতু স্থানীয় লোক আছে তেখেতসকলৰ পৰা কিছু কথা আমি জানিব বিচাৰিম যিহেতু ভালদৰে জানা হয় তেখেতে এক্স আৰ্মি বুলি কোৱা হৈছিলে কিমান দিন আগতে ৰিটায়াৰ হৈছিলে তেখেতে 10-15 বছৰমান আগত ৰিটায়াৰ হৈছিলে আচ্ছা তেখেতৰ যে নিজামুদ্দিনৰ লগত কিবা সম্পৰ্ক আছিলে নেকি তেখেতৰ কিবা জানাত মানে সম্পৰ্কটো আমি নাজানো আমি জানামতে তো বুলি জামাতত গৈছিলে তেহা হয়তো হয় জামাতত গৈছিল তাৰ পৰা আহিছে আহি ঘৰতে 15 দিন মান আছিল সেই 15 দিন পিছত তাক আকৌ 31 মাৰ্চত নেকি কোৱাৰেণ্টাইন কৰা হ'ল গোৱালপাৰাত নি তাৰপিছত আজিতো আমি আবেলি শুনিছিলোঁ যে আজি তেওঁক ঘৰত থৈ যাব কিন্তু এতিয়া আকৌ শুনা পালোঁ তাৰ বোলে আৰু পজিটিভ হ'ল তে শুনা পাই আমাৰ বেয়া লাগিল অকণমান ওচৰৰ মানুহ আমাৰ নিজৰ মানুহ এতিয়া ঘৰত কোন কোন আছে তেখেতৰ ঘৰত তেখেতৰ পত্নী আছে তাৰ ল'ৰা আছে বোৱাৰী আছে তেখেতক ঘৰতে কোৱাৰেণ্টাইন কৰা হৈছিলে নেকি ঘৰতে কৰা হৈছিলে আৰু তেখেতক ইয়াৰ পৰা লৈ যোৱা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰলৈ ইয়াৰ পৰা লৈ গৈছে হয় তেখেতৰ নামটো মফিজুদ্দিন আহমেদ হয় মফিজুদ্দিন আহমেদ আৰু ঘৰৰ কোনোবা পৰিয়ালৰ কিবা লক্ষণ তেনেকুৱা দেখা দিছে নেকি নাই একো লক্ষণ দিয়া নাই ভালে আছে সুস্থ আছে সিহঁতে বাকীখিনি সুস্থ আছে তাৰ নাতি আছে দুটা সৰু সিহঁতেও ভালে আছে এতিয়া সুস্থ আছে পৰিয়াল কিমানজন তেতিয়াহ'লে ঘৰত তাৰ ফেমিলি মানে তাৰ ৱাইফ তাৰ ল'ৰাটো আৰু ল'ৰাটোৰ ৱাইফ আৰু দুটা বাচ্চা ল'ৰাটো বোৱাৰী আছে নাম নিশ্চয়কৈ কৈছে যে যিসকল পৰিয়াল এতিয়ালৈকে আছে তেতিয়ালৈকে সুস্থ হৈ থকা বুলি জানিবলৈ দিছে স্থানীয় যুৱক কিন্তু এইখিনিতে এটা কথা ক'ব লাগিব যে আমাৰ সংবাদদাতা অৰূপ নাথ তেওঁ এই ৰিপৰ্ট আগবঢ়ালে দুধনৈৰ পৰা আৰু যিহেতু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে এই বিষয়টোক লৈ আৰু গোৱালপাৰাত এজন কৰোনা আক্ৰান্ত ওলাইছে মফিজুদ্দিন আহমেদ তেওঁৰ নাম নিউজ ডেস্কত